গগৈ হুৰণত বাইদেউক এই সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানটি উদ্বোধন কৰিবলৈ আৰু উদ্বোধনী ভাষণ দিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ, বৈকম, গুড ইভিনিং। সকলোকে মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ যোৱাকালিৰ পৰা আৰম্ভ হৈছে আমাৰ এই টাই জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ আৰু আজি দ্বিতীয় দিন। কালি প্ৰথম দিনটো খুব সুন্দৰকৈ হৈ গৈছে। আমাৰ পতাকা উত্তোলনৰ পৰা আদি কৰি মুখ্যদ্বাৰ উদ্বোধন আৰু আমাৰ মৈদাম তৰ্পণ সকলো আমাৰ ধুনীয়াকৈ হৈ গৈছে। আৰু আজিৰ দিনটোত আমাৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন হ'ব। মই এই মঞ্চত সন্মুখত বহি থকা আমাৰ ফৰেন ৰিপ্ৰেজেণ্টেটিভ আমাৰ সকলো সন্মানীয় সকলোকে মই ৱেলকাম জনাইছোঁ, নমস্কাৰ জনাইছোঁ পুনৰবাৰ সকলোকে বৈকম। আপোনালোকে ইয়াত আহি আমাৰ ইয়াত আপোনালোকৰ যি নৃত্য প্ৰদৰ্শন কৰিছে আমি বহুত সুখী হৈছোঁ। আৰু সকলো জ্ঞাতিবৰ্গ আমাৰ যি ইয়াত আছে সকলোকে মই আন্তৰিক ধন্যবাদ লগতে অভিনন্দন জনাইছোঁ। আজিৰ দিনটোত আমাৰ কাৰ্যসূচী অলপ পলমকৈ আৰম্ভ হৈছে। প্ৰথমতে আচলতে সময়টো আগত আছিলে কিন্তু অলপ পলম হ'ল। হ'লেও উপায় নাই, ভগৱানৰ ইচ্ছা। আমাৰ অলপমান যান্ত্ৰিক বিজুতি ঘটিছিল কিন্তু সময়মতে হৈছে। আজি আমাৰ অৰুণাচলৰ DCM আহিব আৰু আমাৰ অলপ পাছতে আমাৰ ধ্যানী মোহন আহিব, আমাৰ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া তেওঁৰ সুকন্যা তেখেতে আহিব। আৰু আজি এই অনুষ্ঠানটোত আমি বহুত ভাল লাগিছে। এই অনুষ্ঠানটোত আমাৰ ষ্টাৰৰ সভাপতি ডক্টৰ হেমন্ত গগৈ ডাঙৰীয়া উপস্থিত আছে। সকলোকে মই ধন্যবাদ জনাইছোঁ। আজি অনুষ্ঠানটো আমি সকলোৱে আজি আচলতে এইটো ইণ্টাৰনেশ্যনেল ইউথ ফেষ্টিভেল। আজি দ্বিতীয় দিনটোত গোটেই আমাৰ য়ংখিনিয়ে আচলতে ফূৰ্তি কৰিব লাগে, প্ৰদৰ্শন কৰিব লাগে সাংস্কৃতিক গীত নৃত্য। আৰু স্পেচিয়েল প্ৰথম গীতটো হ'ব আমাৰ নৃত্য। আমাৰ নৃত্যটো হৰিণ নৃত্য কয়, টাই হৰিণ নৃত্য। সকলোৱে এইখিনি উপভোগ কৰিব। সকলো আমি 7টা জনগোষ্ঠী একত্ৰিত হ'বলৈ বিচাৰিছোঁ। আমাৰ টাই আহোম, টাই খাময়াং, টাই ফাকে, টাই তুৰুং, টাই আইটন আৰু টাই লাই। আমি সকলো একত্ৰিত হ'ব বিচাৰিছোঁ। সেইকাৰণে আমি সেই উদ্দেশ্যেৰে এটা মহান উদ্দেশ্যলৈ এই অনুষ্ঠানটো পাতিছোঁ। আজি আমাৰ খাময়াংসকল আহিছে, খামতিসকল আহিছে আৰু বিদেশৰ পৰা আপোনালোক আছেই সকলো। আমাৰ আইটনসকলো আহিছে, তুৰুংসকলো আহিছে। সকলোকে মই মোৰ অন্তৰৰ পৰা অভিনন্দন জনাইছোঁ। আৰু আজি যি অনুষ্ঠান, এই অনুষ্ঠানটো আমাৰ টাই হৰিণ নৃত্য, এই অনুষ্ঠানটো আজি উদ্বোধন কৰিছোঁ বুলি মই ঘোষণা কৰিছোঁ। পুনৰবাৰ সকলোকে মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ, ৱেলকাম জনাইছোঁ সকলোকে। বৈকম পুনৰবাৰ ৰং বৈ বৈ। থেংক ইউ।